এই যে কৃত্ৰিম বানপানী বা এইবিলাক যে সমস্যা, এই সমস্যাবিলাক আমিয়ে সৃষ্টি কৰিছোঁ আৰু আমি সমাধান কৰিব লাগিব। ইয়াত কোনো বেলেগ কথা নাই, সৃষ্টিটো আমাৰে, আমি সমাধান কৰিব লাগিব। নলবাৰী যিখন চহৰ, এই চহৰখন হ'ল পাগলাদিয়াতকৈও তলত আছে। আমাৰ ওচৰৰে পাগলাদিয়া নদীটো বৈ গৈছে। পাগলাদিয়াৰ যিটো পৃষ্ঠ মানে জলপৃষ্ঠ বা পাগলাদিয়াৰ যিটো পৃষ্ঠ, সেই জলপৃষ্ঠতকৈও আমাৰ চহৰখন তলত আছে। গতিকে ওচৰত এটা নদী আছে, তথাপিতো আমি চহৰখন যেতিয়া তলত আছে। আৰু নলবাৰী চহৰখন গোটেই অঞ্চলটোৱে এটা মানে বাতিৰ দৰে, যে চাৰিওফালে আমি এটা দ অঞ্চল আৰু চাৰিওফালটো ওখ। গতিকে এই ধৰণৰ ঠাইখনত মানে বৰষুণ দিলে বা তাৰ পৰা পানী হোৱাটো স্বাভাৱিক, আৰু পানী হৈ তাৰ পৰা ওলাই নিবৰ কাৰণে পাগলাদিয়ালৈকে আমি ওলাই দিব নোৱাৰোঁ, কাৰণ পাগলাদিয়াটো ওখত আছে। গতিকে পানী স্বাভাৱিকতে দলৈকে যাব, গতিকে ওখলৈকে যোৱাৰ কথাই নাহে। সেইকাৰণে চহৰৰ ওচৰত পাগলাদিয়াটো থকাৰ পিছতো আমি পাগলাদিয়ালৈ পানী নিব নোৱাৰোঁ। পানীখিনি বৰফ পাগলাদিয়াত পানী বাঢ়িলে আমাৰ ফালে সোমাই আহিব। গতিকে এইটো হ'ল আমাৰ নলবাৰী চহৰৰ ভৌগোলিক ব্যৱস্থা। চহৰখন এনেকুৱা আছিল যে এতিয়া চোৱা, তোমালোকে ইয়াতে আছা, এই পিছফালে এটা মস্ত পিটনি আছে। আৰু আজি মই গৈ আছোঁ যে আজিৰ পৰা 5 বছৰ পিছত এই পিটনিটো দেখা নোপোৱা। এই ইয়াত যে বহি আছোঁ, এনেকৈ অকণমান MNC এই স্কুলখনৰ বেক চাইডে যিটো অঞ্চল আছে, ইয়াত এটা ডাঙৰ পিটনি আছে। এই তোমালোকৰ এইখিনিতে আছে, এইখিনিতে নহয় জানো পিটনিটো? দেখি আছা। আজিৰ পৰা তুমি 5 বছৰ পিছত ইয়ালৈকে আহিবা, কলেজত পঢ়ি পাছ কৰি যোৱাৰ পিছত আহি এবাৰ কলেজখন চাব আহিবা, পিছফালৰ পিটনিটো দেখা পোৱা নে চাবা? নেদেখা। গতিকে পিটনিটোৱে আজি এই অঞ্চলৰ পানী কিছু এবজৰ্ব কৰি আছিল, কালিলৈকে এইটো নোহোৱা হ'ব। এনেকৈ নলবাৰী চহৰত বহুত এনেকুৱা ঠাই আছিল, দ ঠাই, যিবিলাকে পানীটো এবজৰ্ব কৰিছিল, পানীটো ৰখাই আছিল। কিন্তু চহৰীকৰণ এনেকুৱা এটা ব্যৱস্থা য'ত এইবিলাক নোহোৱা কৰিব নোৱাৰি। এইটো নহয় যে নোহোৱা কৰিব পাৰি, চহৰীকৰণত এইবিলাক হৈয়ে থাকিব। যোৱা পৰহি আমি বিধানসভাত এখন আইন আনিছোঁ যে এনেকুৱা ধৰণৰ যিবিলাক জ্বলা হয়, আগতে গুৱাহাটীত এই আইনখন আছিলে আমাৰ, এতিয়া আমি এনেকুৱা ধৰণৰ জ্বলা হয়, এনেকুৱা ধৰণৰ পানী ওলাই যোৱা চেনেলবিলাক কোনোৱে যাতে ব্লক কৰিব নোৱাৰে। আৰু ব্লক কৰিলে আমি বহুত কঠোৰ আইনেৰে তাক হেৰি কৰিব পাৰোঁ, মানুহক এভেকশ্যন কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ এখন আইন আনিছোঁ জলাশয় প্ৰটেকশ্যনৰ কাৰণে, মানে এনেকুৱা ধৰণৰ জলাশয় আৰু নদীৰ পানী ওলাই যোৱা চেনেলবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে। গতিকে চৰকাৰে সেই কামবিলাক ভৱিষ্যত দূৰদৰ্শিতাৰে কৰি গৈ আছে। এতিয়া নলবাৰী চহৰত মই এইবাৰ বিধায়ক হোৱাৰ পিছত আমি এটা ছাৰ্ভে কৰিছিলোঁ। এইবাৰ বিধায়ক হোৱাৰ অলপ আগৰ পৰাই মই ছাৰ্ভেটো কৰাইছিলোঁ। আমি বাহিৰৰ এটা এজেঞ্চিৰ দ্বাৰা ছাৰ্ভে কৰাইছিলোঁ, আৰু তাত আমি গোটেই চহৰৰ পানীটো কেনেকৈ ওলাই যাব তাক আমি প্ৰায় 2 মাহ ধৰি ছাৰ্ভে কৰাৰ পিছত তেওঁলোকে দেখুৱাই দিছিল যে আমাৰ পানীটো কোনফালে যাব পাৰে, ফুলগুৰি জানত যাব পাৰে, জাহা চেনেলত যাব পাৰে, জাহালৈ কেনেকৈ যাব, এটা মানে ব্যৱস্থা কোনটো ৰাস্তাৰে যাব পাৰে, ভালুকমাৰা জানলৈ যাব পাৰে। এনেকুৱা ধৰণৰ 4টা পইণ্ট তেওঁলোকে দি দিছিল, যেনে আমি পানীটো ওলাই দিব পাৰোঁ। এতিয়া যদি তোমালোকে চোৱা, নলবাৰী চহৰত যোৱা কিছুদিন আগত আমি 1-1.5 বছৰ আগৰ পৰা কাম আৰম্ভ কৰিছিলোঁ। প্ৰায় 106 কোটি টকাৰে আমি 5টা ৰাস্তা আৰু তাৰ ড্ৰেইন আৰু ইউটিলিটি শিফটিং, ইলেক্ট্ৰিকেল শিফটিং লৈ আমি কামসমূহ আৰম্ভ কৰিছোঁ। এতিয়াও কাম চলি আছে। এতিয়া যদি চোৱা, নলবাৰীৰ NT ৰোড, তোমালোকৰ সন্মুখৰ এই ৰাস্তাটো, হাজো ৰাস্তা, পল্লা ৰাস্তা, এনেকৈ গোটেই মেজৰ ৰাস্তাকেইটাত আমি ড্ৰেইন বনাই আছোঁ। ড্ৰেইনৰ কাষত ফুটপাথ বনাইছোঁ, ফুটপাথত গ্ৰিল লগাইছোঁ, দেখিবলৈ ভাল কৰা। ইলেক্ট্ৰিচিটিৰ প'ষ্টবিলাক ৰাস্তাৰ মাজলৈ গুচি আহিল, কাৰণ ৰাস্তাবিলাক বহল কৰিছোঁ। বিভিন্নজনে নলবাৰীৰ যথেষ্ট মানুহে আমাক সহায় কৰিছে। কোনোবাই কেতিয়াবা আপত্তিও কৰিছে, অলপ জোৰ কৰিব লগা হৈছে। এতিয়াও NT ৰোডত ইলেক্ট্ৰিকেল প'ষ্টবিলাক ছাইডলৈ নিব পৰাই নাই, ৰাস্তাৰ মাজতে ছাইডত আছে। এতিয়া ৰাইজক অনুৰোধ কৰি আছোঁ যে ইলেক্ট্ৰিকেল প'ষ্টবিলাক ছাইডলৈ নিলে ৰাস্তাটো বহল হ'ব। ৰাইজে সহযোগ কৰিছে, তাৰ মাজত 2-এজন মানুহ থাকে যোনে সহযোগ কৰিব টান পায়, তাত আমি অলপ জোৰ কৰিও কৰিছোঁ। বহুত মানুহে মোক বেয়াও পাইছে, কোনোবাই যে নিজৰ মাটিটো বাৰাণ্ডাখন ভাঙা গৈছে, কাৰোবাৰ ৰাস্তাটো ভাঙা গৈছে, কোনোবাই ভালো পাইছে। কিন্তু আমি এটা ব্যৱস্থাৰ মাজেৰে এই গোটেই ৰাস্তাকেইটা ক্লিয়াৰ কৰি আছোঁ, আৰু আমি ফাৰ্ষ্ট ফেজত 106 কোটি টকা দি আমি এই কামটো আৰম্ভ কৰিছোঁ। তোমালোকৰ ইয়াৰো ড্ৰেইনটো বনি আছে। এতিয়া চোৱা, তোমালোকৰ ইয়াৰে ড্ৰেইনটো বনি আছে, অলপমান আগত গৈ আমাৰ সাহিত্য সমাজৰ অফিচটো আছে। আজি 2-3 মাহ ধৰি তেওঁলোকক মই বুজাই আছোঁ যে আপোনালোকৰ গেটখন মই বনাই দিম, অকণমান পিছুৱাই দিয়ক, নহ'লে গেটখন থাকিলে ড্ৰেইনটো বনাব নোৱাৰোঁ। 2 মাহ বুজোৱাৰ পিছত
আজি কেইদিনমান আগত মোক এগ্ৰি কৰিছে যে হ'ব গেটখন আপুনি বনাই দিব, এটা গেটখন ভাঙি পিছফাললৈ বনাম, তাত ড্ৰেইনটো বনাম। এনেকুৱা বহুত সমস্যাৰ মাজত চলি থাকিব লাগে যে মানুহে নাজানো, মানুহে সহায়ো কৰে, এনেকুৱা নহয় যে কোৱাৰ লগে লগে সহায় কৰিছে। তেনেকৈ আমি ড্ৰেইনবিলাক বনাই আছোঁ লাহে লাহে। এই কামখিনি কৰোঁতে আমাক অলপ সময় লাগিব আৰু মই ভাবোঁ যে এইবাৰ আমি সম্পূৰ্ণ মানে বিজ্ঞানসন্মতভাৱে এটা ছাৰ্ভে কৰি কোনফালৰ পানী কোনফালে যাব, কেনেকৈ যাব। বহুত ঠাইত এনেকুৱা আছিল আগতে ড্ৰেইন বনাই দিওঁ, পানীটো গৈ মাজতে ৰৈ যায়।